আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব যিটো ঘটনা বাধা দিয়া আপোনাৰ বাবে অসম্ভৱ যেন লাগিব। আপুনি নিবিচাৰিলেও এইটো আপোনাৰ ক্ষেত্ৰত ঘটিবই, কাৰণ এই সময়ত আপোনাৰ ওচৰে পাজৰে এটা এনেকুৱা শক্তি সক্ৰিয় হৈ উঠিছে যিটো বহু বছৰ ধৰি শুই আছিল, যাৰ অপেক্ষা আপোনাৰ আত্মাই বহুত বছৰৰ পৰা কৰি আছিল। আৰু আজি এই শক্তিয়ে আপোনাৰ দিশ পৰিৱৰ্তন কৰিব বিচাৰিছে। সেয়েহে এই ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ এতিয়া আপুনি যিবোৰ শুনিবলৈ পাব সেইবোৰে আপোনাৰ ভিতৰত কিবা এটা শক্তি জগাই তুলিব, যিটো বহুত বছৰৰ পৰা লুপ্ত অৱস্থাত আছিল। কাৰণ এই ব্ৰহ্মাণ্ডই আপোনাৰ বাবে গোপনে এটা পৰিকল্পনা কৰি ৰাখিছিল, এটা এনেকুৱা ক্ষণ যিটো আপুনি বাধা দিও ৰাখিব নোৱাৰে। কাৰণ এইটো সময়ৰ বাবে আপোনাৰ জন্ম হৈছিল। হয়, অহা ২৪ ঘণ্টাৰ ভিতৰত এটা এনেকুৱা ঘটনা, এটা এনেকুৱা পৰিৱৰ্তন, এটা এনেকুৱা সংকেত, এটা এনেকুৱা সময় আহিব ওলাইছে যিয়ে আপোনাৰ জীৱনৰ ৰাস্তাই পৰিৱৰ্তন কৰি দিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, নাইবা আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এইটো প্ৰথমবাৰৰ বাবে নহয় যে কিবা এটা বস্তুৰ অনুভৱ আপোনাৰ হৈ আছে। আপোনাৰ আগতেও বহুতবাৰ এনেকুৱা লাগিছিল যেন কিবা এটা ডাঙৰ হ'বলৈ ওলাইছে, কিন্তু এইবাৰ এইটো অনুভৱ আপোনাৰ কল্পনা নহয়, এইটো আপোনাৰ অন্তৰাত্মাৰ সাৱধানবাণী হয়। এইটো জীৱনৰ খুন্দা নহয়, এইটো জীৱনৰ আমন্ত্ৰণ হয়। কাৰণ এতিয়া আপোনাৰ বাবে এটা নতুন ৰাস্তা মুকলি হৈছে, এটা এনেকুৱা ৰাস্তা যিটো আগতে আপোনাৰ বাবে ইমান স্পষ্ট নাছিল। কিন্তু আজি শক্তি আপোনাৰ পক্ষত আছে। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন কোনোবাই আপোনাক আকৰ্ষণ কৰি আছে, আপোনাক কোনোবাই চিঞৰি মাতি আছে, কোনোবাই আপোনাক আগুৱাই যোৱাৰ বাবে উৎসাহ যোগাই আছে। আৰু এইটো আপোনাৰ কোনো ভয় নহয়, কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়। আপোনাৰ আত্মাই সেই বস্তুটোৱে বিচাৰি আছে যিটো বস্তু পাবলৈ আপুনি অপেক্ষা কৰি আছিল। কিন্তু কিবা নহয় কিবা এটা কাৰণত আপুনি সেই বস্তুটো পোৱা নাছিল। কিন্তু এতিয়া সেইটো ৰৈ নাথাকে, এতিয়া সেইটো কোনেও বাধা দিব নোৱাৰে। কাৰণ এইবাৰ এনাৰ্জিয়ে আপোনাৰ নাম বাছনি কৰিছে। আপুনি লক্ষ্য কৰিছে চাগে, কিছুদিনৰ পৰা আপুনি ভিতৰৰ পৰা আচৰিত ধৰণৰ শান্তি, পৰিৱৰ্তন, উৎপিছনি, কিছু আকৰ্ষণ অনুভৱ কৰিছে, যিয়ে আপোনাক আহি থকা সময়ৰ বাবে প্ৰস্তুত কৰি আছে। আৰু এইটো সেইটোৱে হয়, সেইটোৱে পৰিৱৰ্তন, সেইটোৱে ডিভাইন মোমেণ্ট, যিয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ জীৱনটোক এটা নতুন ৰং দিবলৈ ওলাইছে। ব্ৰহ্মাণ্ডই কেতিয়াও বিনা কাৰণত একো নকয়, আৰু আজি ব্ৰহ্মাণ্ডই আপোনাৰ বাবে নিজৰ শক্তি তীব্ৰ কৰি দিছে। আপোনাৰ চাৰিওফালে এটা অদৃশ্য চক্ৰ, এটা ডিভাইন অনুভৱ এক্টিভেট হৈছে। এই সময়খিনিৰ ভিতৰতে সুযোগবোৰ হঠাতে প্ৰকট হৈ যায়, যেতিয়া এটা শব্দ, এটা কল, এটা মেছেজ গোটেই জীৱনটোৱে পৰিৱৰ্তন কৰি দিয়ে। আৰু এইটো কাৰণতে আপুনি আজি এই ভিডিঅ'টো পাইছে। আপুনি আহি থকা সময়খিনিৰ ভিতৰত তিনিটা বস্তু দেখিবলৈ পাব। প্ৰথম, আপুনি এটা এনেকুৱা সংকেত পাব যিটো একেবাৰে স্পষ্ট হ'ব। আপুনি সেইটো অৱহেলা কৰিবই নোৱাৰে। দ্বিতীয়তে, আপোনাৰ এটা ইচ্ছা হঠাতে তীব্ৰ হ'বলৈ ধৰিব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন এই বস্তুটো অতি সোনকালে আপুনি লাভ কৰিব। তৃতীয়তে, আপুনি এটা এনেকুৱা সুযোগ পাব যিটো সুযোগে আপোনাক আগুৱাই লৈ যাব, যিটো স্বীকাৰ কৰি লোৱাৰ পিছত আপুনি আকৌ আগৰ জীৱনটোলৈ উভতি আহিব নোৱাৰিব।
এইটো শক্তিৰ পৰিৱৰ্তন হয়। এইটো সেইটোৱে ক্ষণ হয় যিটো ক্ষণ আপুনি বাধা দি ৰাখিব নোৱাৰে, কাৰণ আপোনাৰ নাম ওপৰত লিখা হৈছে। ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছে, আৰু যেতিয়া ব্ৰহ্মাণ্ডই বাছনি কৰে তেতিয়া মানুহে বিচাৰিলেও সেইটো বাধা দিব নোৱাৰে। আপোনাৰ ৰাস্তাবোৰ মুকলি হ'বলৈ ধৰিছে, বাধাবোৰ আঁতৰি যাবলৈ ধৰিছে, আপোনাৰ এনাৰ্জিবোৰ এতিয়া তীব্ৰ হ'বলৈ ধৰিছে। আপোনাৰ অনুভৱ হ'ব যে কিছুমান আপোনাৰ পক্ষত পৰিৱৰ্তন হ'বলৈ ধৰিছে, লাহে লাহে কিন্তু বহুত শক্তিশালীভাৱে। আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যেন এইটো এটা সংযোগ হয়, কিন্তু নহয়, এইটো সংযোগ নহয়, এইটো মেছেজ হয়। আৰু যিটো আপোনাৰ ভাগত থাকে সেইটো কোনেও আপোনাৰ পৰা কাঢ়ি ল'ব নোৱাৰে। আগন্তুক 24 ঘণ্টাৰ ভিতৰত আপুনি এনেকুৱা এটা সংকেত পাব যিয়ে আপোনাৰ চিন্তাধাৰাই সলনি কৰি দিব, আপোনাৰ ৰাস্তা সলনি কৰি দিব, আপোনাৰ এনাৰ্জি সলনি কৰি দিব। হয়তো আপোনাৰ সম্পূৰ্ণ ভাগ্যই সলনি কৰি দিব পাৰে। এই পৰিৱৰ্তনটো ডাঙৰ হ'ব, হঠাতে হ'ব, কিন্তু ভয় খাব লগা নহয়। এইটো পোহৰৰ ফালে আগুৱাই যোৱা পৰিৱৰ্তন হ'ব। আপুনি কেৱল এজন মানুহ নহয়, এটা প্ৰক্ৰিয়া হয়, এটা আনফল্ডিং জাৰ্নি হয়, এটা ডিভাইন পাৰপাছ হয়। আৰু আহি থকা সময়ত এই পাৰপাছটোক এক্টিভেট কৰিব। সেইবাবেই শুনক, সাজু হৈ থাকক, খোলা চকুৰে, খোলা হৃদয়েৰে, খোলা এনাৰ্জিৰ সৈতে, কাৰণ আগন্তুক 24 ঘণ্টাটো আপোনাৰ বাবে লিখা হৈছে, আপোনাৰ আত্মাৰ বাবে, আপোনাৰ ভৱিষ্যতৰ বাবে, আপোনাৰ সফলতাৰ বাবে। আপুনি যিয়েই নাভাবক কিয়, আপুনি যিয়েই মানি নলওক কিয়, এইটো আপোনাৰ ক্ষেত্ৰত হ'বই, কাৰণ এইটো বাধা কৰাটো আপোনাৰ সাধ্যৰ ভিতৰত নাই। আৰু এতিয়া এই সময়খিনিৰ ভিতৰতে বহুত গভীৰ, বহুত শান্ত, বহুত দিব্য শক্তি আপোনাৰ আশে পাশে কাম কৰি আছে। আপুনি সেইটো দেখা পোৱা নাই, কিন্তু আপুনি সেইটো অনুভৱ নিশ্চয় কৰি আছে। কাৰণ যেতিয়া ব্ৰহ্মাণ্ডই কোনোবা এটা আত্মাক উঠাই দিয়াৰ বাবে সিদ্ধান্ত লয়, তেতিয়া তেওঁৰ পৃথিৱীখনৰ গোটেই শক্তিৰ নিয়মখিনিয়ে পৰিৱৰ্তন কৰি দিয়ে। আৰু আপোনাৰ পৃথিৱীখন এতিয়া সলনি হ'বলৈ আৰম্ভ কৰিছে। আপুনি ভাবিবই নোৱাৰে যে আগন্তুক 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ক্ষেত্ৰত কি আচৰিত ঘটনা হ'বলৈ গৈ আছে। কেতিয়াবা কেতিয়াবা বহুত ডাঙৰ পৰিৱৰ্তন বহুত শান্তভাৱে আৰম্ভ হয়, যিদৰে ৰাতিৰ গভীৰ এন্ধাৰৰ পিছত ৰাতিপুৱাৰ তীব্ৰ উজ্জ্বলতা। আপোনাৰ এনেকুৱা লাগিব পাৰে যেন একো পৰিৱৰ্তন হোৱা নাই, কিন্তু আপুনি ভাবিব নোৱাৰে কিমান ডাঙৰ পৰিৱৰ্তন হৈ গ'ল আপোনাৰ ক্ষেত্ৰত। আপোনাৰ ভিতৰত যি শান্তি আছে, যিটো সাধাৰণ কম্পন আছে, যি উৎসাহ আছে, এইটো কোনো সংযোগ নহয়, এইটো এটা সংকেত হয় যে আপোনাৰ ইনাৰ ছিষ্টেম কিবা এটা ডাঙৰ ডিভাইন একশ্যনৰ বাবে সাজু হৈ আছে। আপুনি চাগে লক্ষ্য কৰিছে আজি আপুনি যিকোনো বস্তু প্ৰয়োজনতকৈ বেছি চাফা, পৰিষ্কাৰভাৱে দেখিছে। কিছুমান কথা বেছিকৈ মিনিংফুল লাগিবলৈ ধৰিছে, আৰু আপোনাৰ মনটোত এনেকুৱা লাগি আছে যেন কিবা এটা হ'বলৈ গৈ আছে। এইটোৱে সেই এনাৰ্জি হয়, এইটোৱে সেই পৰিৱৰ্তন হয়। এই ফ্ল'টোৱে আপোনাক আগলৈ আকৰ্ষণ কৰি আছে। এতিয়া ইউনিভাৰ্ছে কৈ আছে যে আপুনি কেৱল খোজ আগবঢ়াই দিয়ক, বাকী কাম মই কৰি দিম। এতিয়া আপোনাৰ আত্মা সাজু হৈছে, আপোনাৰ ফ্ৰিকুৱেন্সি সাজু হৈছে, আপোনাৰ ডেষ্টিনি সাজু হৈছে, আৰু আগন্তুক 24 ঘণ্টাৰ ভিতৰত আপোনাৰ প্ৰথমটো সংকেত আপুনি লাভ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।